প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, এয়া হৈছে পিঠা, আৰু এয়া তেল পিঠা বুলি কয় বা ঘিলা পিঠা বুলি কয়। চাউলৰ গুড়িৰে বনাইছোঁ, কিন্তু পিঠাটোৰ এটা গুৰুত্বপূৰ্ণ কথা কি, আমি চাউল তিওৱাও নাই আৰু খুন্দাও নাই। এয়া পেকেটৰ চাউলৰ গুড়িৰে বনাইছোঁ। পেকেটত চাউলৰ গুড়ি কিনিবলৈ পোৱা যায়, সেই চাউলৰ গুড়িৰে মই এই পিঠাটো বনাইছোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে। মই চাৰিও পিনৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয়, আৰু এই পিঠাটো বহুত দিনলৈ বেয়াও নহয়। মানে আপোনালোকে এমাহলৈকে থৈ দিব পাৰে এয়াৰটাইট কণ্টেইনাৰ এটাৰত ভৰাই, আৰু বাহিৰত থ'লে আপোনালোকে এসপ্তাহলৈকে খাব পাৰিব, আৰু ফ্ৰিজত থৈ দিলে আপোনালোকে এমাহ ডেৰমাহ ধুনীয়াকৈ খাব পাৰিব। আৰু বেছি তেলো নালাগে। দেখিছেনে, এয়া মোৰ হাততো ইমান তেল লগা নাই। আৰু চাহৰ লগত, টিফিনত ল'ৰা ছোৱালীক বা আলহীক ধুনীয়াকৈ বনাই বহুত দিনলৈকে খায়ো থাকিব পাৰিব। পিঠা বনাবৰ কাৰণে মই এটা ডাঙৰ পাত্ৰ লৈ লৈছোঁ, আৰু তাতে মই এয়া লৈছোঁ পিঠাগুড়ি। আৰু এয়া পিঠাগুড়ি পেকেটৰ পিঠাগুড়ি হয়। মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো ৰাইচ পাউডাৰ বুলি লিখা থাকে। এনেকুৱা ধৰণৰ পিঠাগুড়ি পেকেট বজাৰত কিনিবলৈ পোৱা যায়, আৰু বহুত ধুনীয়া পিঠা হয়। আৰু চাউল তিয়াই বা খুন্দি তেনেধৰণেও পিঠাগুড়ি বনাব পাৰি, কিন্তু মই মানে ইমাৰ্জেঞ্চি বা ঝটপট বনাবৰ কাৰণে এনেধৰণে পেকেটৰ পিঠাগুড়িৰেও আমি পিঠা বনাব পাৰোঁ। এতিয়া মই এই একেটা বাতিৰ জোখতে এবাটি পিঠাগুড়ি ল'লোঁ, আৰু এয়া দেখিছেনে আধা বাটি পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি আমাৰ 1.5 বাটি হ'ল, আৰু ইয়াতে মই এয়া আধা বাটি চুজি দি দিছোঁ। চুজি দিলে পিঠাটো একদম চফ্ট হয়। অকল পিঠাগুড়িৰেও বনাব পাৰি। পিঠাগুড়িৰ লগত অকণমান আটা নতুবা চুজি মিলাই দিলে পিঠাটো খাবলৈ খুব ভাল হয়। এয়া মই আধা বাটি চুজি মিলাই দিলোঁ, আৰু তাৰ লগতে অকণমান নিমখ দি দিওঁ। নিমখ দিলে মিঠাৰ বেলেঞ্চটো ধুনীয়া হৈ থাকে। আৰু এতিয়া যিহেতু পিঠা হয়, মিঠা পিঠা বনাম, চেনি দিব লাগিব। চেনিটো আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে দিব পাৰে। মই 5 চামুচমান হ'ব চাহ খোৱা চামুচেৰে। আৰু পিঠাৰ লগত যদি আমি অকণমান কেঁচা চফ মিলাই দিওঁ, তেতিয়া পিঠাটো খাবলৈ বহুত ভাল লাগে। এয়া মই কেঁচা চাপ এচামুচ লৈছোঁ, আৰু এয়াও মই মিলাই দিছোঁ। এতিয়া শুকান বস্তুখিনি প্ৰথমতে মই ভালদৰে মিলাই ল'ম। এয়া মই ধুনীয়াকৈ মিলাই ল'লোঁ, আৰু এতিয়া আমি ইয়াত পানী মিলাই যাম। আৰু পানীৰ ঠাইত গাখীৰো মিলাব পাৰি। এয়া দেখিছেনে, মই ধুনীয়াকৈ পিঠাগুড়িখিনি পানীৰ লগত ঘুলি ল'লোঁ, আৰু ধুনীয়া এটা ঘোল তৈয়াৰ হৈ গ'ল আমাৰ। খুব ভালদৰে ঘুটিব লাগিব, যাতে গোটা গুটি নাথাকে। গোটা গুটি থাকিলে পিঠাটো খাবলৈ বেয়া হ'ব। আৰু পানী দিওঁতেও সাৱধানতাৰে দিব। বেছি পানী হ'লেও বেয়া হ'ব, কাৰণ তেতিয়া আকৌ পিঠাগুড়ি মিলাব লাগিব। পিঠাগুড়িৰ পৰিমাণটো বেছি হৈ যাব। আৰু এতিয়া অকণমান পনীয়া যেন লাগিছে যদিও আমি চুজি দিছোঁ। চুজি পানী পালে ফুলি যায়। অলপ দেৰি পিছত এই মানে ঘোলখিনিও অকণমান আৰু ডাঠ হৈ যাব। সেইকাৰণে মই ইমানতে ৰাখিছোঁ। আৰু এতিয়া এইখিনি মই 10-15 মিনিটৰ কাৰণে থৈ দিম। বেছি সময় থ'ব পাৰিলেও বহুত ভাল। যদি আপোনালোকে সোনকালে বনাওঁ বুলি ভাবে, তথাপিতো 15 মিনিট ৰাখিবই। আৰু 1 ঘণ্টামান বা 1.5 ঘণ্টামান ৰাখিলে আৰুহে ভাল কথা, কাৰণ ধুনীয়াকৈ চুজিখিনি ফুলি যাব, আৰু পিঠাটো তেতিয়া বহুত ধুনীয়া কোমল হ'ব। এতিয়া মই এখন প্লেটেৰে এইখিনি ঢাকি থৈ দিম, আৰু 15-20 মিনিটৰ পিছত মই আকৌ আপোনালোকক দেখুৱাম। এয়া আমাৰ পিঠাগুড়িখিনি ৰেষ্টত দিয়া 15 মিনিট হৈ গ'ল, আৰু আমি এয়া চাইছোঁ, একদম ধুনীয়াকৈ আমাৰ পিঠাগুড়ি আৰু চুজি ফুলি গৈছে। এয়া চাওকচোন, এতিয়া আমি পিঠা বনাব পৰা হৈ গ'ল। এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম, সেয়া হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰ অকণমান মিলাই দিলে পিঠাটো খাবলৈও মানে কোমল হ'ব, সোৱাদ লাগিব, আৰু ফুলি উঠিব। এয়া দেখিছেনে, আধা চামুচো নহয়, আধা চামুচতকৈ অকণমান কম হয়। কমেই কৰি দিছোঁ, চাহ খোৱা চামুচৰ আধা চামুচতকৈ কম বেকিং পাউডাৰ হয়, মই মিলাই দিছোঁ। আৰু এয়া মই ভালকৈ ঘুটি ল'ম। খুব ধুনীয়াকৈ ঘুটি লৈছোঁ। আৰু এতিয়া আমি এয়া পিঠা বনাম। আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ।
গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মই লৈছোঁ ৰিফাইন তেল আৰু ৰিফাইন তেলখিনি মই প্ৰথমে ভালকৈ গৰম কৰি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ কাৰণ তেলখিনি প্ৰথমতে গৰম কৰি ল'ব লাগিব আৰু আমি পিঠা বনাওঁতে বহুত গৰম তেলত ভাজিব নালাগে অলপহে গৰম হ'ব লাগে সেইকাৰণে মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ আৰু দেখিছেনে পিঠা বনাবৰ কাৰণে মই এনেকুৱা এখন হাতা লৈছোঁ এনেকুৱা এখন হাতা ল'লে আমাৰ পিঠাকেইটা ডাঙৰ সৰু নহয় একেটা চাইজৰে হয় সেইকাৰণে মই এনেকুৱা এখন হাতা লৈছোঁ এতিয়া মই পিঠা বনাই যাম আৰু পিঠা বনোৱাৰ আগত ঘোলখিনি এবাৰ ভাল ধৰণে আপোনালোকে ঘুলি ল'ব এয়া দেখিছেনে মই এটা পিঠা দি দিছোঁ ধুনীয়াকৈ আৰু গেছৰ ফ্লেমটো ল'তে আছে আৰু পিঠাটো ধুনীয়াকৈ ফুলি পেলানি ওপৰলৈ উঠি আহিছে চাওকচোন তুৰন্ত পিঠাটো ফুলি গৈছে আমাৰ যদি বেটাৰটো ভাল হয় তেতিয়া পিঠাটো ধুনীয়াকৈ ফুলি যায় আৰু মই কৈছোঁৱে এয়া চাউলৰ গুড়ি ঘৰত খুন্দা নহয় পেকেটৰ হয় পেকেটৰ বনাইছোঁ যদিও কিমান ধুনীয়াকৈ পিঠাটো ফুলি গৈছে দেখিছেনে এয়া এতিয়া আমি ধুনীয়াকৈ পিঠাটো উলটিয়াই দিম অকণমান গৰম তেল ওপৰত দি দিছোঁ এনেদৰে এয়া চাওকচোন দেখিছেনে কিমান ধুনীয়াকৈ উঠি গৈছে এতিয়া মই ছাইডটো চেঞ্জ কৰি দিলোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ পিঠাটো আৰু গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ কিয় নাইটো গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ কাৰণ হাই ফ্লেমত যদি আমি পিঠা বনাওঁ পিঠাটো ৰঙচুৱা হৈ যাব আৰু ভিতৰখন নিসিজিব সেইকাৰণে আমি ধুনীয়াকৈ ল' ফ্লেমতে আৰু কেতিয়াবা অকণমান ল' মিডিয়ামো কৰি দিব লাগিব সেইটো বনাই থাকিলে আপোনালোকে গম পাব আৰু সকলোৱে বনাইছে জানেই পিঠা বনাব তথাপিতো মই আৰু কাতি বিহু বুলি পিঠা বনালোঁ ভাবিলোঁ আপোনালোককো দেখুৱাম আৰু পটককৈ চাউল খুন্দা বা চাউল তিয়াৱা অকণমান টাইম লাগে সেইকাৰণে আজিকালি ধুনীয়াকৈ পেকেটত পিঠা গুড়িৰ পেকেট পায় তাৰে মই বনালোঁ এয়া চব কিমান ধুনীয়াকৈ আমাৰ পিঠাটো হৈ গৈছে মই আকৌ ইটো চাইড কৰি দেখুৱাইছোঁ দুইটা চাইড ধুনীয়াকৈ কৰি দেখুৱাইছোঁ আপোনালোকক দেখিছেনে দেখিবলৈ ধুনীয়া লাগিছে একদম মিডিয়াম চাইজৰ পিঠা হৈছে সৰু হোৱা নাই ডাঙৰো হোৱা নাই এই আমাৰ এটা পিঠা ধুনীয়াকৈ হৈ গ'ল আৰু মই এনেধৰণে অকণমান তেল আছে যদিও টুকি লৈছোঁ আৰু আপোনালোকক দেখুৱাম এইটো চাওকচোন কিমান ধুনীয়া পিঠা হৈছে দেখিছেনে এয়া মোৰ এটা পিঠা বনাই হৈ গ'ল মই আৰু এটা পিঠা আপোনালোকক বনাই দেখুৱাম আৰু খাবলৈ বহুত সোৱাদ লগা হয় আৰু এইটো পিঠা আপোনালোকে থৈ দিব পাৰিব এমাহলৈকে থৈ দিব পাৰিব একদম ধুনীয়াকৈ এয়াৰটাইট এটা ডব্বাত ভৰাই আৰু 5-6 দিনলৈতো বাহিৰত থৈ আপোনালোকে খাব পাৰিব কিন্তু বেছি এমাহ বা 1.5 মাহলৈ যদি থওঁ বুলি ভাবে ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈ দিব আৰু চাহ খাবৰ সময়ত বা আলহী আহিলে 5 মিনিটৰ আগত উলিয়াই দিব কাৰণ ঠাণ্ডা হৈ থাকে নহয় আৰু ধুনীয়াকৈ আপোনালোকে চাহৰ লগত খাব পাৰিব আৰু একেবাৰে ভিতৰখন কোমল হয় কাৰণ চুজি দিছোঁ আৰু বেকিং পাউডাৰ অকণমানো দিছোঁ সেইকাৰণে একো ভয় লগা কথা নহয় আপোনালোকে পিঠাটো দেখিয়েই ধৰিব পাৰিছে যে আমাৰ পিঠাটো কিমান ধুনীয়া কোমল হ'ব চাওকচোন মই একেবাৰে আপোনালোকৰ আগতে দুটা পিঠা বনাই দেখাইছোঁ ধুনীয়াকৈ এনেকৈ ওপৰত অকণ তেল দি দিম মই এইটো পিঠাও কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু পিঠাটোত মই চফ দিছোঁ চফৰ কাৰণেও পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয় চাওকচোন বেছি ৰঙচুৱাও হোৱা নাই আৰু একেবাৰে মানে একদম ধুনীয়া এটা কালাৰ আহিছে আৰু ধুনীয়াকৈ ফুলি গৈছে সিজিছে বহুত ধুনীয়া হৈছে এয়া চাওক এইটো পিঠাও হৈ গ'ল আৰু এনেধৰণে যদি পিঠাবোৰ আমাৰ হৈ থাকে বনায়ে ভাল লাগে আৰু যদি নহয় আৰু কেতিয়াবা কি হয় তলত লাগিও ধৰে সেইকাৰণে তেলখিনি প্ৰথমতে খুব ধুনীয়াকৈ কেৰাহীখনৰ সৈতে তেলখিনি গৰম কৰি ল'ব তেতিয়া পিঠা কেতিয়াও তলত নালাগে আৰু যদি কেৰাহীখন কম গৰম হয় বা তেলখিনি কম গৰম হয় তেতিয়া পিঠাটো লগাৰ সম্ভাৱনা থাকে এয়া মই প্ৰথমতে কৈছোঁ আপোনালোকক ধুনীয়াকৈ মই তেলখিনি আৰু কেৰাহীখন গৰম কৰি লৈ তাৰপিছতহে মই তেলখিনি ঠাণ্ডা কৰি পিঠা বনাইছোঁ এইটো চাওকচোন কিমান ধুনীয়া পিঠা হৈছে আৰু একদম ধুনীয়া একেই চাইজৰ হৈছে পিঠাবোৰ দেখিছেনে বাৰু এতিয়া মই এনেদৰে গোটেই পিঠাখিনি বনাই ল'ম এইয়া দেখিছেনে মোৰ পিঠা বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেট এখনত সজাই থৈছোঁ আৰু প্ৰতিটো পিঠাই কিমান ধুনীয়া হৈছে আৰু একেই চাইজৰ হৈছে মই দুয়ো পিনৰ পৰা আপোনালোকক দেখুৱালোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হয় আৰু এই পিঠাটো আপোনালোকে 1.5 মাহলৈ এমাহলৈ এনেদৰে বনাই থৈ খাই থাকিব পাৰিব আৰু এই পিঠাটো মই কেনেদৰে বনালোঁ আপোনালোকে দেখিলে আৰু যদি আপোনালোকে এনেদৰে বনোৱা নাই পেকেটৰ পিঠাগুড়িৰে আপোনালোকে বনাব পাৰিব কষ্ট একেবাৰে কম হয়
কাৰণ চাউল তিয়াবও নালাগে, খুন্দিবও নালাগে, নহয় জানো বাৰু? কিন্তু পেকেটৰ পিঠাগুড়ি কেনেকুৱা হ'ব বুলি যদি ভাবে, আপোনালোকে নিশ্চিন্ত থাকক আৰু এনেদৰে বনাই খাব। মই যেনেদৰে বনাইছোঁ বহুত ধুনীয়া পিঠা হয়। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে চেনেলটো আগবাঢ়ি গৈছে আৰু এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।